হেল্ল' বন্ধু বান্ধৱীসকল, আমি ক'লৈ গৈ আছোঁ আপোনালোকে নিশ্চয় গম পায় নহয় জানো। আৰু ইমান আমন জীৱনকৈ আমি গৈ আছোঁ মানে কাৰণ কিয় আমন জীৱনকৈ গৈ আছোঁ জানেনে? মানে কাৰো বেটেৰী মানে চাৰ্জ হোৱা নাই, সেইটো কাৰণে আৰু আপোনালোকে নিশ্চয় গম পায় নতুন বছৰ যিহেতু আমি ক'লৈ গৈ আছোঁ আৰু বেটেৰী চাৰ্জ হোৱাৰ কথা যে কৈ আছোঁ, নিশ্চয় আপোনালোকে গম পাইছে নহয় জানো। নতুন বছৰ বুলি আৰু অকণমান আৰু এক পেক মই অৱশ্যে নাখাওঁ, তথাপি আৰু এনেই নিয়মটো কৰি চাব লাগিব আৰু নতুন বছৰ যিহেতু চবেই খাব আৰু সেইটো কাৰণে চাৰ্জ হোৱা নাই বুলি কৈছোঁ। আৰু চাবচোন আপোনালোকে, এই মানে পৰিৱেশটো ইমান সুন্দৰ, ইমান ধুনীয়া। আমি ক'লৈ গৈ আছোঁ মানে ক'লৈ আহি আছোঁ গম পায়নে? আমি এই দয়াং মানে আমাৰ দয়াং নৈখনত আজি পিকনিক খাম। আৰু চাব আপোনালোকে আমাৰ এই পৰিৱেশটো কি সুন্দৰ, চাৰিওফালে চাবচোন দেই। আৰু আমি এতিয়া ফাইনেলি আহি পালোঁ আৰু এইফালে চাওক, দাদাজন গৈছে আৰু ইয়াত দুখন গাড়ী ৰখাই থোৱা আছে অলৰেডি। আৰু আগত আৰু আছে, যিহেতু আগত মানে ঠাই নাই আৰু সেইকাৰণে আমি তালৈকে নগ'লোঁ। যিহেতু গাড়ীখন মানে ট্ৰেক্টৰ লৈ আহিছোঁ ঘূৰাবলৈ অকণমান দিগদাৰ হ'ব, সেইটো কাৰণে আৰু এইফালে ককায়েক ভনীয়েক আৰু ভাগিনীয়েক গোটেই সোপা মানে এটা ফেমিলি আৰু নাও মানে চলাই আহি আছে, নাৱেৰে আহি আছে। আৰু মোৰ মানে দেখি পেলাই উঠো লাগি গ'ল আৰু যেতিয়া মই উঠিছোঁ, একদম মানে দ জেগাত গৈছোঁ নহয়, আৰু ভয়তে মানে আহি আছোঁগৈ আৰু মানে বেছি সময় নচলালোঁ, মানে অলপ উঠি পেলাই তেনেকৈ কোনো জনা নাই ইয়াত। চবেই মানে নতুন এটা অভিজ্ঞতা হ'ল আৰু যিহেতু আমি বামৰ পৰা বহুত দ ঠাইলৈ গুচি গৈছিলোঁগৈ। আৰু এনেকৈয়ে ভিডিঅ' কৰি আৰু কিবা এটা ভাল লাগি গৈছে পৰিৱেশটো। আৰু এনেকুৱা এটা মানে আমাৰ অভিজ্ঞতা হোৱা নাই, মানে অকল আমিখিনিয়ে মানে বহি পোৱা নাছিলোঁ নাৱৰীয়া নথকাকৈ, কিন্তু নিজে নাৱৰীয়া হৈ ইমানেই ভাল লাগিলে সঁচাকৈ ক'ব লাগিব আৰু দেই। আৰু এইফালে চাওকচোন, মানে গাহৰি কাটি ধুনীয়াকৈ মানে এইটো ৰমৰ লগত খাবলৈ ৰেডি কৰি থৈছে। আৰু এইফালে চাওক, আৰু ভাজি, এইটো হৈছে সৰিয়হৰ লগত গাহৰি মাংস। কি ধুনীয়া লাগে নহয়, খাই চাবচোন আপোনালোকেও, নিশ্চয় খাই নহয় জানো। মই আকৌ খাই চাবলৈ দিছোঁ, সকলোৱে খায়, কিন্তু যিসকলে নাখায় মানে তেওঁলোকে এবাৰ খাই চাব। আৰু এইফালে ভাত বনাই আছে আৰু কলপাত ৰেডি কৰি থৈছে, আৰু এইফালে আলু কাটি আছে, আলু কটাই আকৌ মানে লাৰ লগত খাবলৈ ইফালে ৰেডি কৰি আছে। ইফালে টপকৈ মানে কি বুলি কয়, আমাৰ মিচিং ভাষাত বুলি কয়, যিহেতু তেল পৰি আছে। ক'ব নালাগে, বঢ়িয়া লাগিছে আমাৰ। বঢ়িয়া লাগিছে ন? কি আয়োজন কৰিছেনো? আজিতো আয়োজনটো আমাৰ চলে আৰু গাহৰি মাংস আৰু কিবা আপং, চুলাই, ৰম চব আছে। লাই শাক আৰু গাহৰি মাংস। আৰু এইফালে আছে, এইটো কিহৰ লগত বনাব? এই কেইটাক দে কোমোৰা। এইফালে পানী বটল খাবলৈ, লুইনাটো লুকাই থোৱা আছে, অথনিকে উলিয়ালে দেখুৱাম। এইফালে আছে, এইফালে এইটো এটা মিঠাতেল, এইফালে ডাঙৰ বটল চুলাইটো বেছিকে চলে মানে ইয়াত। এইফালে গান ফিটিং কৰি আছে। নদীৰ পাৰত যেতিয়া ৰিপ বতাহজাক বলি আহে, সঁচাকৈ কি ধুনীয়া লাগে সেই সময়ছোৱা। আৰু এতিয়া আমাৰ তেনেকুৱা লাগি গৈছে, ইমান ভাল লাগিছে। আৰু এইফালে মামণি বাইদেউহঁতে খৰি গোটাই আছে, আৰু এইফালে এগৰাকী মামো কিবা লৈ আহিছে মোনাত। আৰু এইফালে দেখিছেনে, মানে জলকীয়া কটাই কাটি আছে, আৰু এইফালে মাংস মানে কি বুলি কয়, লালৰ লগত খাবলৈ তৈয়াৰ কৰি আছে ধুনীয়াকৈ। আৰু এইজোপাই হৈছে লাই, মাত্ৰ এজোপাই হয়। এইজোপাই মানে লাই গছ কিমান লহপহকৈ বাঢ়ি গ'ল চাওকচোন। কাৰণ নদীৰ কিনাৰত পলসুৱা মাটি, যিহেতু মাটিবোৰ মানে পলসুৱা, সেয়েহে মানে শস্য খুব ভাল হয় মানে।
আৰু চাওকচোন কিমান ধুনীয়া লাইভ গছজোপা আৰু এয়া চাওক লাল বটল আৰু আহি আছে এক পেকেট আনিবলৈ গ'ল এতিয়ালৈকে আহি পোৱাহি নাই আৰু এইফালে হৈছে জিম মানে যিহেতু মানুহ বেছি ন বস্তুবোৰ কম হৈছে লাল এইবোৰ মানে লেডিছৰ কাৰণে আৰু এইফালে জেন্টছৰ কাৰণে বেলেগকৈ বনাই আছে আৰু মাংসবোৰ মানে নিমখ জলকীয়া সানি পেলাই সকলো মিলাই সকলোকে মানে বিলাই দিয়া হ'ব যিহেতু ইয়াত সকলোৱে সমানে কষ্ট কৰিছে ন সেইটো কাৰণে আৰু সকলোৱে পাব লাগে নহয় জানো সেইকাৰণে সকলোকে ৰান্ধনীয়ে ধুনীয়াকৈ বিলাই আছে আৰু সকলোকে এবাৰ হেপ্পী নিউ ইয়েৰ বুলি কৈছোঁ আৰু এইফালে আমাৰ মিষ্টাৰো আহি আৰু এইফালে দাদাজন দেখিছেনে এইফালে হৈছে চুলাই আৰু লোকেল চুলাই আৰু সেইবোৰ আৰু এইফালে পূৰা ৰান্ধনীয়ে বিলাই আছে আৰু তেওঁলোকে যিবোৰ কথা কৈছে সেইখিনি কথা মই আপোনালোকক মানে ইয়াত দিব নোৱাৰোঁ কাৰণ মানে বেলেগকৈ মিউজিক বাজি থাকিলে কপিৰাইট লাগে নহয় জানো সেইটো কাৰণে আৰু তেওঁলোকৰ কথাবোৰ মই ইয়াত আপোনালোকক মানে শুনাব পৰা নাই কাৰণ ইয়াত গান বাজি আছে ন সেইটো কাৰণে আৰু এইফালে মহিলাসকলক বিলাই দিয়া হৈছে সকলোকে দিয়া হৈছে মুঠতে সকলোৱে খাইছে আৰু এইফালে চাওক মানে পোৰা মাংসৰ পিছত ভাজি আৰু এইফালে ককা আইতাকে পুৰা নাতিনীয়েকক নচুৱাই আছে আৰু এইফালে চাওক আমি সৰিয়হ কিডৰাত মানে ফটো মাৰি আৰু আমাক চিঞৰি আছিলে যিহেতু ভাত খাবলৈ হ'ল বুলি আৰু ইয়াত নচাই নাচি আছে মানে সকলোলৈকে মানে আৰু নতুন বছৰ বুলি আৰু ফূৰ্তি কৰিছে আৰু সকলোৱে আৰু এইফালে চাবও পূৰা মানে নাতিনীয়েকক পূৰা খেলাই আছে যিহেতু ইমান নাতিনীয়েকক পাই আৰু ক'ব নোৱাৰা হৈ গৈছে ককা আইতাকে আৰু আনফালে এইফালে ভাত ৰেডি হৈ গ'ল সকলোকে ভাত বিলাই দিয়াত মানে ব্যস্ত হৈ আছে আৰু এই দাদাজন কিন্তু বহুত মানে ফূৰ্তি কৰি থাকে দেই এইফালে এনেই মানে জোকাই থাকে জমনি কৰি থাকে আৰু সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ আৰু আপোনালোকৰ সকলো পৰিয়াললৈকে সুখ শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনক আৰু পূৰ্ণ হওক সকলো পৰিকল্পনা তাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ সকলোলৈকে দেই হেপ্পী নিউ ইয়েৰ যাতে 2K26ত আকৌ লগ পোৱাৰ আশাৰে আৰু এইফালে খোৱা পৰ্ব চলি আছে আৰু গিলাচ মানে বিলাই আছে ৰান্ধনীয়ে আৰু খাই বৈ মানে এয়াই ময়ো অকণমান নাচি দিছোঁ আৰু এপাক এনেই আৰু যিহেতু সকলোৱে নাচিছে ন নতুন বছৰ বুলি ময়ো দুপাকমান আৰু এপাকমান ঘূৰি দিছোঁ আৰু যিহেতু ভালকৈ নাচিব নাজানো হ'লেও আৰু নাচিবলৈ মন যায় ন সকলোৱে নাচি আছে যেতিয়া আৰু গান চান বাজিলেতো নাচো লাগিয়ে থাকে সেইটো কাৰণে আৰু সেই মানে এই ভিডিঅ'টো আজীৱন স্মৃতি হিচাপে থাকক বুলি মই মোৰ চেনেলত মই আপলোড কৰিছোঁ মানে সকলোৱে চাব আৰু যিসকলে ইয়াত আছে বা খাইছে বা নাচিছে তেওঁলোকেও চাবগৈ আৰু ঘৰত গৈ পিছত আৰু ইফালে ট্ৰেক্টৰ ষ্টাৰ্ট কৰিলে যিহেতু মানে আমি কি বুলি কয় গাঁৱৰ ৰাস্তাত সোমাই আহিছোঁ ন সেইটো কাৰণে ট্ৰেক্টৰে বেষ্ট মানে ইয়াত যিহেতু ৰাস্তা মানে ভিতৰ ছাইডত বেছি ভাল নহয় সেয়েহে আৰু কিছুমানে চাৰিচকীয়া লৈ আহিছে আমাৰ লগৰ তাহাঁতি আগতে থলে আৰু সকলোৱে মানে নোজোৰে যিহেতু তথাপিও মানে এই বাচন বৰ্তন আৰু এই যিবোৰ বয় বস্তু আছে আৰু সকলো আমি ট্ৰেক্টৰত উঠাই মেলি মানে এতিয়া ট্ৰেক্টৰৰ ওপৰত ৰেডি হৈ গ'লোঁ ঘৰমুৱা হ'বলৈ আৰু বাকী পোনা পোৱালি যিমান আছিলে সকলো মানে চাৰিচকীয়াত আহিবগৈ তেওঁলোকে আৰু এইফালে নদী একেবাৰে কিনাৰত চাওকচোন বহুত গধূলি হ'ল যিহেতু আমি অহাত দেৰি হ'ল আৰু এইফালে চাওক